সম্পাদিকাৰ প্ৰতিবেদন নমস্কাৰ গ্ৰহণ কৰিব। আজিৰ সভাত উপস্থিত থকা এমপ্লয়িজ ইউনিয়নৰ কেন্দ্ৰীয় সভাপতি মাননীয় শ্ৰীযুত বিজয় দেৱ ৰয় মহাশয়, কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত মুনীন্দ্ৰ শইকীয়া মহাশয়, প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, নিউ গুৱাহাটী শাখা, গুৱাহাটী শাখা, পাণ্ডু শাখা, একাউণ্ট শাখা, মালিগাঁও মুখ্য কাৰ্যালয় শাখাৰ বিষয়ববীয়াৰ লগতে সমূহ ৰেল সহকৰ্মী তথা বন্ধু বান্ধৱীসকলক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিগত 2021 চনৰ 21 নৱেম্বৰ তাৰিখে মালিগাঁও মুখ্য কাৰ্যালয় মহিলা শাখাৰ মই শাখা সম্পাদিকা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আজি দ্বিবাৰ্ষিক অধিৱেশনখিনি অনুষ্ঠিত কৰিবলৈ আমি আটাই সমবেত হৈছোঁ। আমাৰ এই সুদীৰ্ঘ কাৰ্যকালত আপোনালোকৰ সহায় সহযোগিতা আৰু মূল্যৱান দিহা পৰামৰ্শৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। মালিগাঁও মুখ্য কাৰ্যালয় মহিলা শাখাৰ সম্পাদিকতাৰ দায়িত্ব গ্ৰহণ কৰি বিভিন্ন সামাজিক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠান কৰি আহিছোঁ। তাৰে কিছু কাৰ্যসূচী এই প্ৰতিবেদনখনত উল্লেখ কৰিবলৈ বিচাৰিছোঁ। 1 নম্বৰতে মালিগাঁও মুখ্য কাৰ্যালয় মহিলা শাখাৰ সম্পাদিকতাৰ দায়িত্ব গ্ৰহণ কৰি প্ৰথমে শাখাৰ নিজস্ব এখন বেংক একাউণ্ট আমি খুলিছিলোঁ। মালিগাঁৱৰ 2 নম্বৰতে মালিগাঁৱৰ PCME বিভাগত বন্ধ হৈ থকা মহিলাৰ লেডিজ ৰুম পুনৰ আমাৰ সহযোগত আৰম্ভ কৰা হৈছে। 2022 চনৰ 21 জুন তাৰিখে এজন যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানত 40 জনীয়া মহিলা প্ৰশিক্ষণ দি যোগ দিৱস পালন কৰা হৈছিলে।
বৰ্তমান নিয়মীয়াকৈ প্ৰশিক্ষকৰ দ্বাৰা আমি 10জনীয়া মহিলা যোগ প্ৰশিক্ষণ ব্যৱস্থা কৰিছোঁ। মালিগাঁও মুখ্য কাৰ্যালয় মহিলা শাখাৰ 2022, 23, 24 আৰু 25 চনলৈ নিয়মীয়াকৈ প্ৰতি বছৰে জাক-জমকতাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হৈছে। নাৰী দিৱসৰ লগত সংগঠিত ৰাখি অসমৰ জ্ঞানমান্য শিল্পী, সাংস্কৃতিবান মহিলাকে প্ৰতি বছৰে সম্বৰ্ধনা জনোৱা হৈছে। প্ৰতি বছৰে ভোগালী বিহু, হেঁপাহৰ ভোগালী উৎসৱ উদযাপন কৰা হয়। আমাৰ মহিলা শাখাৰ প্ৰচেষ্টাত কেইবাগৰাকী মহিলা সতীৰ্থক কঠিন ৰোগৰ চিকিৎসাৰ বাবে চেণ্ট্ৰেল হস্পিটেলৰ পৰা বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে ৰেফাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি চিকিৎসকৰ ক্ষেত্ৰত আমাৰ শাখা সদস্যই বিভিন্ন ধৰণৰ সহায় কৰি আহিছে। 7 নম্বৰতে মহিলা ৰেল কৰ্মীবৃন্দৰ সমস্যাসমূহ যেনে চাকৰিয়াল ঠাই বদলীকৰণ, পেঞ্চনৰ সমস্যা, কোৱাৰ্টাৰৰ সমস্যা ইত্যাদি আমি মহিলা শাখাই সদায় আগভাগ লৈ সমাধান কৰিছোঁ। 8 নম্বৰতে মোৰ সাম্প্ৰদায়িকতাৰ কালত 160জনী সদস্যৰ পৰা বৰ্তমান 235জনী সদস্য বৃদ্ধি হৈছে। অনাগত দিনত মহিলা শাখাৰ বিপ্লৱী শক্তিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। 9 নম্বৰতে মালিগাঁও মুখ্য কাৰ্যালয় শাখা আৰু মহিলা শাখাই যৌথভাৱে আমাৰ কাৰ্যালয়ত NFRUৱে দিয়া বিভিন্ন কাৰ্যসূচীসমূহ সুচাৰুৰূপে পালন কৰা হৈছে। বিগত 20-24 বৰ্ষৰ ট্ৰেড ইউনিয়নৰ ইলেকশ্যনৰ প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ মালিগাঁও মহিলা শাখাৰ সদস্যই সক্ৰিয় অংশগ্ৰহণ কৰিছে। NFRUৱে এই ইলেকশ্যনত বিপুল ভোটত জয় হৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম 1 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে। আমি কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰা মালিগাঁও শাখা মহিলা শাখাৰ তত্বাৱধানত পালন কৰি অহা তথা সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন্দ্ৰ হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন কৰি অসম তথা বংগৰ কেইগৰাকীও শিল্পীক সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ মহিলা শাখাৰ প্ৰচেষ্টা প্ৰতিভাশালী মহিলা ৰেল কৰ্মীৰ দ্বাৰা 25জনীয়া এটি সংগীত স্থান অনুষ্ঠানৰ দল এটি আমি গঠন কৰা হৈছে। NFRA এমপ্লয়িজ ইউনিয়ন মালিগাঁও মহিলা শাখাৰ স্থায়ী কাৰ্যালয় নোহোৱাৰ বাবে আমি আমাৰ সময়মতে কিছু কাম কৰা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আশা কৰোঁ অনাগত দিনত আমাৰ এই অভাৱ নিশ্চয় পূৰণ কৰা হয়। মালিগাঁও মহিলা শাখাৰ সদস্যসকলে বিভিন্ন সময়ত মোক বিশেষভাৱে সহযোগ কৰি অনুষ্ঠানসমূহ সাফল্যমণ্ডিত কৰাৰ বাবে এই সুযোগতে তেওঁলোকক ধন্যবাদ জনালোঁ। মোৰ সাম্প্ৰদায়িকতাৰ কাৰ্যভাৰ পালন কৰোঁতে সকলো সময়তে দিহা পৰামৰ্শৰ লগতে সহায় সহযোগ কৰাৰ বাবে NFRU কেন্দ্ৰীয় সম্পাদক মহোদয় আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰমুখ বিষয়ববীয়ালৈ ধন্যবাদৰ লগতে শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। সদৌ শেষত মোৰ এই সাম্প্ৰদায়িকতাৰ দৰে গধুৰ দায়িত্ব পালন কৰোঁতে অনিশ্চিতকৃত ভুল ত্ৰুটিৰ বাবে সকলোৰে ওচৰত ক্ষমা মাৰ্জনা বিচাৰিছোঁ। মোৰ এই সাম্প্ৰদায়িকতাৰ প্ৰতিবেদন সমাপ্ত কৰিলোঁ। শ্ৰদ্ধাৰে মিতালী দত্ত দাস, শাখা সম্পাদিকা, মালিগাঁও মুখ্য কাৰ্যালয় মহিলা শাখা।